Hello everyone, মই অপৰাজিতা দাস বৰুৱা মোৰ চেনেললৈ ওয়েলকাম। এয়া চাওক আজি চৰিয়াত কি আছে পাৰ। বেয়া নাপাব, শান্তিৰ প্ৰতীক হয় বাৰু, কিন্তু আমি লোৱাৰ আসামৰ ফালে বিশেষকৈ পাৰটো খুবেই বনাই খোৱা হয়, অমিতাৰে জাল দিয়া হয়। লো প্ৰেছাৰ থাকিলে হাই হয় বুলি কয়, মানে হাই মানে কি প্ৰেছাৰ ঠিকত আহে, গতিকে আৰু জালুকেদি বনোৱা হ'ব। এয়া পাৰত দুটা পাৰত 400 rupeesকে লৈছে। তেওঁলোকে বৰ ধুনীয়াকৈ এৰুৱাই আমাক জুইত পুৰি দিছে। আৰু এয়া দেখিছে ইয়াতে সৰু সৰু পিচ কৰা গৈছে। আৰু পাৰ মাংসৰ আচলতে টেষ্টটো হাঁহৰ মাংসৰ নিচিনাই, যাবলৈ দিয়া নহয়, গতিকে আমি ধুব নালাগে। গতিকে পাখিবোৰ এৰুৱাৰ, গোটেইখিনি এৰুৱাৰ পুৰি দিয়াৰ পিছতে ধুই চফাকৈ ইয়াতে এনেকৈ পিচ পিচ কৰা গৈছে। আৰু গোটেই ভিডিঅ'টো চাই থাকিব, সুন্দৰকৈ বনোৱা ভিডিঅ' দেখুৱাম। ইয়াতে পাৰ মাংসবোৰ খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটি লোৱা হৈছে। পাৰ মাংস সদায় সৰুকৈ কুটিব লাগে। আৰু ইয়াতে পাৰৰ ছালবোৰ দেখিব খুব মিহি হয়, ধুনীয়াকৈ ইয়াতে গোটেইখিনি প্ৰিপাৰেশ্যন কৰা হৈছে। আলু আৰু অমিতা বেছিকৈ দিলে পাৰ মাংস ভাল হয়। পিঁয়াজ অকণমান সৰহকৈ দিছোঁ, কেঁচা জলকীয়া লৈছোঁ। এইবিধ হৈছে খুব স্পেচিয়েল মছলা এটা। ইয়াত জিৰা, ধনিয়া, অকণমান মিট মছলা, অলপ গৰম মছলা, গোটেইখিনি মছলা মিক্স কৰা আছে। ইয়াৰ যিটো সুবাস বৰ ধুনীয়া, একদম মকমকাই যোৱা গোন্ধ। আদা নহৰু পেষ্ট কৰি ল'ম আৰু ধনিয়া অকণমান মিহিকৈ কুটি লৈছোঁ, একেবাৰে শেষত দিম। এয়া লোহাৰ কেৰাহী উঠাই দিছোঁ, প্ৰয়োজন অনুসৰি এতিয়া তেল দিম। আৰু এই গোটেই বস্তুখিনি এতিয়া আমাৰ যাব কেৰাহীলৈ। তেল অকণমান প্ৰয়োজন সাপেক্ষে আপোনালোকে দিব। ইয়াত মই গোটেই পিঁয়াজখিনি যেতিয়া ব্ৰাউন কালাৰ হৈ গৈছে, তেতিয়া মই পাৰ মাংসখিনি কেৰাহীত দি দিছোঁ। ইয়াত 8টা পাৰ আছে, দেখিবলৈ পাইছে। ডাঙৰ লোহাৰ কেৰাহী ভৰ্তি হৈ গৈছে। এয়া আদা নহৰু পিচি লোৱা হৈছে। আৰু সেয়া মাংসৰ তেজ চাওক, যিমানখিনি তেজ আছিলে মই গোটেইখিনি ঢালি দিছোঁ। এতিয়া লাহে লাহে নিমখ হালধি মছলা যেতিয়া ইয়াত দিম, ইয়াৰ ৰং চাব এতিয়া। পাৰৰ মাংসত সদায় জিৰা গুড়ি বেছিকৈ দিব। আৰু পাৰ মাংস এনেও বেছিকৈ ভাজিব নালাগে, অকণমান ভাজি হ'লেই আমি ইয়াতে অমিতা আৰু আলু এইখিনি ইয়াতে ঢালি দিম। আৰু এইবুলি ভাজিব, কিন্তু আমি যেনেকৈ বাকী মঙহবোৰ বহুত ভাজোঁ, তেনেকৈ ইমানকৈ ভাজিব নালাগে। আৰু নলবাৰীৰ ছাইডে কয় পাউৰাৰ আঞ্জা, বৰপেটাৰ ফালেও কয় পাৰ মাংস। গতিকে আজি লোহাৰ কেৰাহীত বনোৱা অমিতা আলুৰে এয়া পাউৰাৰ আঞ্জা। আৰু অকণমান ভাজোঁ, একেবাৰে শেষত যেতিয়া পানী ঢালি আৰু ধনিয়া দিম, তেতিয়া আপোনালোকক দেখাম। মই ইয়াতে আদা নহৰু আৰু মই যে আপোনালোকক মিশ্ৰণটো দেখাইছিলোঁ মছলাৰ, সেইটো দি দিছোঁ। লাহে লাহে ইয়াৰ ৰংটো ক'লা হ'ব আৰু শেষত জালুক লাগিবই দেই। মাংসখিনি ব্ৰাউনিছ হোৱাৰ পিছত আমি অকণকৈ এতিয়া ইয়াতে পানী এড কৰি গৈ থাকিম। আৰু একেবাৰে যেতিয়া এইখিনি পুহি যাব, তাৰপিছত একেবাৰে ফাইনেল জোলৰ কাৰণে ইয়াত পানী দিয়া হ'ব। এয়া দেখিবলৈ পাইছে পূৰা পানীখিনি একদম ভকভকাই আঞ্জা পূৰা উতলিছে, ছাইডত সম্পূৰ্ণভাৱে তেল বিৰিঙিছে। এতিয়া আমি ইয়াতে দিম কুটি থোৱা ধনিয়াখিনি। মই নিমখ চেক কৰিলোঁ, নিমখ একেবাৰে জোখত আছিলে। আৰু জালুকৰ গুড়ি অকণ দিছিলোঁ। আৰু মোৰ ছোৱালী যিহেতু সৰু, তাইৰ বাবে কাঢ়ি থোৱাৰ পিছতহে মই এয়া কুটি থোৱা জলকীয়াখিনি দি দিমগৈ হৈছে। তো আমি এতিয়া অফ কৰিব পাৰোঁ।